হয়, আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগত সামঞ্জস্য ৰাখি আজি নাহৰকটীয়াতো যোগ দিৱস পালন কৰা হৈছে। আৰু আমি বৰ্তমান উপস্থিত আছোঁ নাহৰকটীয়া মাজমজীয়া স্থিত ধৰ্মশালাত। আৰু ধৰ্মশালাৰ ভিতৰত আচলতে এই যোগ দিৱস পালন হৈছে। মোৰ সতীৰ্থই দেখুৱাব সামগ্ৰিক পৰিৱেশ। আচলতে পুৱাৰ ভাগৰ পৰা আচলতে নাহৰকটীয়া অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা আহি লোকসকলে ইয়াত উপস্থিত আছে। নাহৰকটীয়া বিধায়ক ডাঙৰীয়া আছে, আমাৰ আৰক্ষী বিষয়া ডাঙৰীয়া আছে, তাৰপিছত আৰু বিশেষ নাহৰকটীয়া অঞ্চলৰ বিভিন্ন প্ৰান্তৰ গণ্যমান্য ব্যক্তিসকল আজি উপস্থিত হৈ আচলতে যি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সেই যোগ দিৱসত অংশগ্ৰহণ কৰিছে। আৰু মোৰ সতীৰ্থই দেখুৱাইছে সামগ্ৰিক পৰিৱেশ। পুৱাৰ ভাগৰ পৰা পুৱাৰ ভাগৰ পৰা আচলতে সকলো ব্যক্তি ইয়াত উপস্থিত হৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস এনেদৰে নিজৰ যোগদান কৰিছে আৰু যোগ দিৱস পালন কৰিছে। মোৰ সতীৰ্থই দেখুৱাইছে সামগ্ৰিক পৰিৱেশ। আৰু কেইবাজনো ব্যক্তি আছে আচলতে এই অঞ্চলত, তেওঁলোক পোনপটীয়াকৈ কথা পাতিব আছে। দাদা অকণমান আহিব আপুনি। আজি যিটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আজি নাহৰকটীয়াত পালন কৰা হৈছে, ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগত বিভিন্ন প্ৰান্তৰ লগত নাহৰকটীয়াত আজি যোগ দিৱস পালন কৰিছে, কি ক'ব এই ক্ষেত্ৰত? আমাৰ নাহৰকটীয়াত ভাৰতীয় জনতা পাৰ্টীৰ নাহৰকটীয়া মণ্ডলৰ সভাপতি গকুল বৰাৰ উদ্যোগত আৰু আমাৰ স্থানীয় নাহৰকটীয়া বিধায়ক তৰংগ গগৈৰ ব্যৱস্থাপনাত আমাৰ এই যোগ দিৱস নাহৰকটীয়াত সামূহিকভাৱে আয়োজন কৰা হৈছে। ইয়াত আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সেৱা বাহিনীয়েও ইয়াত অংশগ্ৰহণ কৰিছে। আৰু বিশেষকৈ নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ, নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ, নাহৰকটীয়াৰ চক্ৰ বিষয়া, নাহৰকটীয়াৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু আমি ইয়াৰ জৰিয়তে আমাৰ সমাজত যাতে যোগৰ বিষয়ে, যোগাভ্যাসৰ বিষয়ে যদি আমি বহলভাৱে প্ৰচাৰ কৰিব পাৰোঁ, এই বিভীষিকাময় পৰিস্থিতিত যাতে সকলোৱে স্বাস্থ্য সচেতন হৈ যোগক নিজৰ অভ্যাস হিচাপে যাতে আঁকোৱালি লয়, তাৰ প্ৰচেষ্টাৰে আমি এইটো আয়োজন কৰিছোঁ। আৰু ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ মাননীয় সভাপতি, ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াও চেণ্ট্ৰেলি তেওঁৰ ৰাজ্যিক অফিচৰ পৰা তেওঁ এই কাৰ্যসূচী তেওঁ পালন কৰিছে ভাৰ্চুৱেলি। আৰু ইয়াত আমি সকলো ৰাইজৰ সহযোগতে পালন কৰিছোঁ। আমি আশা ৰাখিছোঁ ভৱিষ্যতৰ দিনবোৰত উঠি অহা প্ৰজন্মই আমি যাতে যোগাৰ প্ৰতি আকৰ্ষিত হয়, তাৰ কাৰণে এই আজিৰ অনুষ্ঠানটোৰ পৰাই এটা পৰিৱেশ সৃষ্টি হ'ব। ধন্যবাদ থাকিল। আৰু এগৰাকী ব্যক্তি আছে, তেওঁৰ ওচৰত যাব বিচাৰিম। আচলতে বৰ্তমান কৰোণাৰ ভয়াৱহতা বৃদ্ধি পাই আছে আৰু সমগ্ৰ দেখিছোঁ যিটো ক'ভিড প্ৰট'কল অনুসৰি মানি আচলতে যোগ দিৱস পালন কৰা আছে, কি ক'ব এই ক্ষেত্ৰত? এয়া আমাৰ আচলতে ইয়াৰ কোনো আমাৰ নিজৰ ব্যক্তিগত বা নিজস্ব এটা কাৰ্যসূচী নহয়। এয়া আমাৰ ৰাজ্যিক সমিতিয়ে আমাক নিৰ্ধাৰণ কৰি দিয়া এটা কাৰ্যসূচী। আমি ভাল লাগিছে ইয়াতে আমি যিসকলক নিমন্ত্ৰণ কৰিছিলোঁ, সমাজৰ প্ৰতিষ্ঠিত ব্যক্তিসকলক, বিদ্যালয় মহাবিদ্যালয়ৰ অধ্যক্ষসকলক আমি আমন্ত্ৰণ কৰিছিলোঁ আৰু তেওঁলোক আহিছে। আৰু আজি আপোনালোক দেখিছে যে সকলোৱে সামাজিক দূৰত্ব মানি আমি আজি যি এই কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। ধন্যবাদ থাকিল। আচলতে এইসকল আচলতে তেওঁলোকে কৈছে আচলতে যোগৰ যিটো সাধনা, এই সাধনাৰ প্ৰতি আচলতে নৱপ্ৰজন্ম আকৃষ্ট হ'ব লাগে আৰু নিজৰ সুস্বাস্থ্যৰ কাৰণে যোগ কৰাটো খুবেই প্ৰয়োজনীয়। আৰু যিহেতু কৰোণা মহামাৰীয়ে ইতিমধ্যে ভয়াৱহ ৰূপ ধাৰণ কৰিছে, তাৰ প্ৰতি নিজ লক্ষ্য ৰাখি আচলতে আজি দেখিবলৈ পোৱা গৈছে সমগ্ৰ ক'ভিড প্ৰট'কল মানি আচলতে আজি ইয়াতে এই যোগ দিৱস পালন কৰা হৈছে। আৰু মই পুনৰবাৰ কৈছোঁ, মোৰ সতীৰ্থই দেখুৱাব সামগ্ৰিক পৰিৱেশ। আচলতে এনেদৰে নাহৰকটীয়া অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা বিশিষ্ট লোকসকল আজি ইয়াত উপস্থিত হৈ আচলতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সেই যোগত আজি যোগদান কৰিছে। নাহৰকটীয়া বিধায়ক ডাঙৰীয়া আছে, তেওঁ যোগত ব্যস্ত হৈ আছে, সেইকাৰণে তেওঁৰ ওচৰত যাব পৰা নাই যদিও তেওঁক দেখুৱাব যত্ন কৰি মোৰ সতীৰ্থই দেখুৱাই আছে সামগ্ৰিক পৰিৱেশ। দাদা মই পুনৰবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ। যোগ সাধনাটো আচলতে নৱপ্ৰজন্মৰ মাজত নাইকিয়া হৈ গৈছে। নৱপ্ৰজন্মৰ মাজত কি এটা মেছেজ দিব বিচাৰিব আপুনি? নহয়, আচলতে চাওক, আমি দেখিছোঁ যে আজি নাহৰকটীয়া অঞ্চলৰ জ্যেষ্ঠ নাগৰিকসকলৰ উপৰিও আমাৰ যিসকল বিদ্যালয় মহাবিদ্যালয়ৰ অধ্যক্ষ, চাৰ্কুল অফিচাৰ, নাহৰকটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়েও ইয়াত আহিছে, আমাৰ জিলা সভাপতিও আহিছে। আৰু এইসকল ব্যক্তি যিহেতুকে এই যোগাসনত আজি অংশগ্ৰহণ কৰিছে, আৰু ই এটা আমাৰ কাৰণে আদৰ্শ হ'ব। নতুন প্ৰজন্মই দেখা পাব যে হয়, আমি যোগাসন কৰিব লাগে, শৰীৰটো সুস্থভাৱে ৰাখিবৰ কাৰণে যে যোগাসন কৰিব লাগে, এইটো মেছেজটো সকলোৱে পাইছে বুলি আমাৰ অনুভৱ হয়। ধন্যবাদ থাকিল। আচলতে আছিল এই অঞ্চলৰ এজন বিশিষ্ট ব্যক্তিসকলে তেওঁলোকৰ মতে আচলতে যোগাসনটো সুস্বাস্থ্যৰ কাৰণে খুবেই প্ৰয়োজনীয়। আৰু নৱপ্ৰজন্মই যাতে এই বস্তুটো আঁকোৱালি ল'লে, তেওঁলোকৰ মাজত যাতে যোগাসনৰ যিটো অভ্যাসটো গঢ় উঠে, তাক প্ৰচেষ্টাৰে আচলতে আজিৰ দিনটো তেওঁলোকে এই বিশেষ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসটো পালন কৰিছে।